ঘৰুৱা জুতিৰ আজি অন্য এটা ৰেচিপি লৈছোঁ নতুনকৈ। ৰেচিপিটো হৈছে মচুৰ দাইলৰ সৈতে চজিনা পাত আৰু এটা পিঁয়াজ, এটা ডিম আৰু নহৰু আৰু জলকীয়া। মই এতিয়া চজিনা পাতে আৰু মচুৰ দাইলে নহৰুৱে জলকীয়াই এটা টোপোলা বান্ধিম। টোপোলা বান্ধি পেলাই চাই থাকোঁচোন, টোপোলা এটা বান্ধো। প্ৰথমতে মচুৰ দাইল লৈছোঁ এবাটি, তাতে চজিনা পাত দিছোঁ এখিলামান, নহৰু কেইফুটামানে, জলকীয়া কেইটামানে দি দিছোঁ। এতিয়া এইখিনি ভালদৰে টোপোলা এটা বান্ধিম। টোপোলা এটা বান্ধি পেলাই তাৰপৰা কুকাৰটোৰ ভিতৰত, ভাতৰ কুকাৰটোৰ ভিতৰত ভৰাই দিম। এতিয়া ভাতৰ কুকাৰটোৰ ভিতৰত ইয়াতে চাউল দিছোঁ, পানী দিছোঁ, ইয়াতে ভৰাই দিম। ভৰাই দি পেলাই এতিয়া 2টা হুইচেল মাৰিব দিম গেছত। এতিয়া কেটলিটোত ডিমটো এটা বইল হ'বলৈ দিম। ডিমটো ভাতৰ পৰা টোপোলাটো লৈ আছোঁ। টোপোলাটো খুলি দিম। টোপোলাটো কি ওলায় আপোনালোকে চাওকচোন, কি যাদু ওলায়। এইখিনি বস্তু চব এতিয়া গৰমে গৰমে গোটেইটো ঢালি দিম। দেখিছেনে? এইটো ধুনীয়াকৈ সিজিছে, ফুটা ওলাই আছে। ধুনীয়াকৈ সিজিছে। এতিয়া লগত চজিনা পাতৰ লগত এতিয়া এইটো ডিম, জলকীয়া, পিঁয়াজ, ডিম, নিমখ, মিঠাতেল আৰু দাইল এতিয়া পিটিকা কৰি দিম। ইয়াত জলকীয়া দি থোৱা আছে। এনেকৈ বনাই আপোনালোকে পিটিকা কৰি খাই চাবচোন।